হেল্ল' গাইজ, আজি গৰমটো কেনেকুৱা? বহুত গৰম, সেইটো কাৰণে বাহিৰতে অলপ সময় বহিলোঁ। সৰু ছোৱালীজনীৰ সৈতে বহিছোঁ। তাই মুখখন দেখাব দিয়া নাই, মই এতিয়া ঘপককৈ দেখাই দিলোঁ হয়। ক'ৰবাত মই দেখাম বুলি তাই আগে ভাগে একে চিঞৰিছে, মা মোক নেদেখুৱাবা বুলি পেলাই। কেনেকুৱা গৰম, আপোনালোকে গৰম পাইছেনে নাই ঠাণ্ডা? তাকে মই বাহিৰৰ পৰিৱেশটো এতিয়া অলপ সময় দেখাই দিওঁ আপোনালোকৰ ওচৰত। মই এতিয়া এই পৰিৱেশটো দেখাইছোঁ, দেখিছেনে? এইটোৱে আমাৰ ঘৰ। বাহিৰত বহি আছোঁ, কিমান ধুনীয়া বতাহ মাৰি আছে, মাজে মাজে বতাহটো মাৰি আছে। সেইটো কাৰণে ছোৱালীক ক'লোঁ বোলো অলপ সময় বাহিৰত বহোঁগৈ ব'লাচোন। সিহঁত দুজনে ক'ৰবাত কোলা হোৱা ভয়তে বাহিৰত নবহে। মই বোলো কোলা নোহোৱা হা, চাওক পৰিৱেশটো কিমান ভাল লাগিছে। গোটেই মহলৰ হেৰিটো দেখাই দিছোঁ, ছাইডবিলাক। আৰু গাইজ চাওকচোন, মই ইমান ধুনীয়াকৈ তামোলৰ পুলিটোত পাণ ৰুই দিছিলোঁ, পাণ দিছিলোঁ, দেখিছেনে? এনেকৈ এইকণ পাণ খুলি আহি এনেকৈ শুকাই গ'ল। খুব বেয়া লাগিছে, কেনেকৈ হ'ল মই এতিয়া ভাবি পোৱা নাই। কাৰণ নিজে চেষ্টা কৰি পেলাই ৰোৱা বস্তুটো যদি বেয়া হয় তেতিয়াহ'লে মনটো বেয়া লাগে। আৰু আমাৰ এই কঁঠালজোপা যে, মই যে কঁঠাল খাই থাকোঁ, সেই কঁঠালজোপা চাওক আপোনালোকে, দেখিছেনে? ওপৰলৈকে চাওক, হাতেদিও ছিঙিব পাৰি। কেইফালে মই দেখাই দিছোঁ গোটেই গছজোপা। সৰু সৰু পোৱালি এইটো, কিন্তু এটা কাৰণে ভাল আৰু ওপৰলৈকে মই দেখাই দিছোঁ। দেখিছেনে? সৰু সৰু, ইমান ডাঙৰ নহয়, কিন্তু দুটা তিনিটা মানুহে খাব পৰা জোখৰ আৰু, সেইটো কাৰণে ভাল লাগে। আৰু গুটিকেইটা বহুত ভাল খায় এইজোপাই। আৰু আপোনালোকৰ যদি কোনোবাই কঁঠাল খাবলৈ মন আছে তেতিয়াহ'লে ফেচবুকৰ বন্ধুসকল আমাৰ ঘৰলৈ আহিব পাৰে। আৰু ভীমকল লাগি আছে, দেখিছেনে? এয়া চলো মই জুম কৰি দিওঁ। ভীমকল লাগি আছে এয়া, আৰু এজোপাত লাগি আছে চাওক, এইজোপা। কিন্তু আমাৰ মানে মানুহজনে সেইবিলাক, কি ধুনীয়া কলৰ ডিলটো ন, সেই কলৰ ডিল খাবলৈ লাগে, কিন্তু মানুহজনে তাৰমানে সময় নাপায় কাৰণে আৰু দেৰিকৈ আহে, সেইটো কাৰণে পাৰি দিবলগীয়া নোৱাৰে। ময়ো বেছি ওপৰত আছে কাৰণে পাৰিব নোৱাৰোঁ। তাকে আপোনালোকক দেখালোঁ, অকণমান দেখালোঁ পৰিৱেশটো। কেনে পালে জনাব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।